হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন খদিয়াৰ পৰা ধুবুৰীলৈকে ৰঙালী কাটৰাৰ ব্যাপক প্ৰস্তুতি চলিছে মাজত মাথো কেইটামান দিন বাকি আৰু তাৰ পাছতেই হেপাহৰ বহাগ বসন্তৰ বাজাকে উন্মনা কৰি তুলিছে অসমীয়াৰ মন প্ৰাণ সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালী কাটৰিবলৈ তাঁতশালৰ খেপিনিৰ পৰা আৰম্ভ কৰি ঢোলখজা কাৰিকৰলৈকে কাৰোৰে যেন এতিয়া ব্যস্ততাৰ অন্ত নাই ওজনী নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগী কাটৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি উদলি মুদলি হৈ পৰিছে গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবাই যদি ঢোল বাদ্য বনোৱাত ব্যস্ত হৈছে কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত আমি বিভিন্ন প্ৰান্তৰ যেহেতু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি টিয়কৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাব বিচাৰিম টিয়কতনো কেনেকৈ ৰঙালী কাটৰাৰ প্ৰস্তুতি চলিছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু শইকীয়াই অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত দেখা গৈছে যে বিভিন্ন দলে বিভিন্ন ঢোলৰ নাচৰ নৃত্য নাচ ঢোলৰ যি অনুশীলন বা কৰ্মশালা ইতিমধ্যে বিভিন্ন স্থানত আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে দেখা গৈছে যে বিহু বুলি ক'লে বিশেষকৈ বহাগ বিহু বুলি ক'লে ঢোলৰ যি বাদকতা বা ঢোলৰ যি প্ৰয়োজনীয়তা সেই ঢোলৰ দোকানসমূহ যিসমূহ ঢোল বাদ্য বজায় বা নিৰ্মাণ কৰে বা বনায় সেই ঢোলৰ যি দোকান সেই দোকানসমূহতো এতিয়া ভিৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ জগদুৱাৰৰ যি শ্ৰী চুৰেণ বাদ্য ভাণ্ডাৰ এই বাদ্য ভাণ্ডাৰৰ এটা সুনাম আছে আৰু এই বাদ্য ভাণ্ডাৰত মই ইতিমধ্যে উপস্থিত আছোঁ মোৰ সহযোগীয়ে দেখুৱাইছে যে ইতিমধ্যে ঢোল বিভিন্ন আকাৰৰ ঢোল ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰিছে বহু ঢোলৰ মেৰামতি কৰিবৰ বাবে ইতিমধ্যে ইয়ালৈ অনা হৈছে আৰু সমান্তৰালভাৱে দেখা গৈছে যে যিসকল বিহুৱা তেওঁলোকৰ মন পচন্দৰ ঢোলটো তেওঁলোকে পুনৰ সজাই মেলি তোলাৰ উদ্দেশ্যে এই মুহূৰ্তত এই স্থানত উপস্থিত আছে মই পোনে পোনে এগৰাকী বিহুৱা আছে মোৰ সৈতে মই তেওঁৰ কাষলৈ যাব ইয়াত ঢোল নিৰ্মাণ কৰিবলৈ দিয়া হৈছে নতুন ঢোল লোৱা হৈছে হয় নমস্কাৰ ঢোল আমি বনাবলৈ দিছোঁ আৰু বিহু পালেহি এবাৰ বিহু হ'ব বিহু আৰু পালেহি প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি ভালে আমাৰ প্ৰেক্টিচ চলি আছে আৰু ঢোল এয়া ইয়াতে বনাওঁ আৰু টনাবলৈ আনিছোঁ আমি আজি তাৰপিছত আৰু এতিয়া গাঁৱত ৰিহাৰ্চল হৈ আছে আমাৰ এয়া আছোঁৱে আমি চব আছোঁ একেটা দলৰে ন কেনেকুৱা বিহু প্ৰস্তুতি কেনেকুৱা ভালে মই এই শ্ৰী চুৰেণ ভাণ্ডাৰৰ বাদ্য ভাণ্ডাৰৰ যি স্বত্বাধিকাৰ ইতিমধ্যে ব্যস্ত হৈ আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমে দেখা গৈছে যে পূৰ্বৰ দৰে এইবাৰো আপোনাৰ ব্যস্ততাৰ সীমা সংখ্যা নাই যিহেতু বিহুলৈ আৰু মাত্ৰ কেইটামান দিন আছে এই মুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰস্তুতি কিমান ঢোল ভালেই দেখিছে এবাৰ ঢোল মোটামুটি ধৰক আপোনাৰ 60-70টামান পৰিছে ৰিপেয়াৰিং কাম নতুনে পুৰণে মিলাই 60-70টা হ'ল তাৰপিছত এনে ভালেই চলি আছে এই ঢোলবোৰৰ দাম পূৰ্বৰ তুলনাত বাঢ়িছে নে কমিছে দাম আগৰ দামটোৱে আছে বাৰু যোৱা বছৰৰ দামটোৱে আছে দামটো বঢ়া নাই এইটো ঢোলৰ দাম কিমান এতিয়া এইটো হ'ল মিডিয়াম ঢোল এইটো আপোনাৰ 4,200 টকা আৰু যোনটো নেকি ডাঙৰ কঁঠাল কাঠৰ ভাল ঢোল স্পেচিয়েলটো সেইটো 9,000 ধন্যবাদ জনাইছোঁ এয়া আছিল এয়া যি বাদ্য ভাণ্ডাৰৰ স্বত্বাধিকাৰ আৰু মই মোৰ সহযোগীক ভিতৰৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ভিতৰতো দেখা গৈছে যে এইসকল ঢোলৰ যিসকল শিল্পী ঢোল প্ৰস্তুত কৰা যিসকল শিল্পী এইসকল শিল্পী ব্যস্ত আছে ব্যস্ততাৰ সীমা নাই যিহেতু বিহুলৈ মাত্ৰ কেইটামান দিন বাকী আৰু এই সময়ত দেখা গৈছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি টিয়কৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে